অভিনেত্ৰী বৰষানী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱাক দেখা পাব এইবাৰ নায়কৰ ৰূপত। অভিনেত্ৰী বৰষানী বিষয়াই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে জনাইছে এই খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষানী বিষয়াৰ কি নতুন চিনেমাত স্বামী ভাস্কৰ বৰুৱাই হিৰ' ৰোল কৰিব, সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব, অভিনেত্ৰী বৰষানী বিষয়াৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায়। যদিহে ভাল পায় বা তেওঁৰ এজন অনুৰাগী হয় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাক উৎসাহিত কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী বৰষানী বিষয়াই সামাজিক মাধ্যমৰ যোগেদি এটা অতি সুখবৰ প্ৰদান কৰি জনাইছে যে এইবাৰ স্বামী ভাস্কৰ বৰুৱাইও মোৰ সৈতে মোৰ চিনেমাত হিৰোৰ ৰূপত অভিনয় কৰিব। অভিনেত্ৰী বৰষানী বিষয়াই কয় যে যৌৱনে আমনি কৰে পাৰ্ট 2 চিনেমাখনত দেখা পোৱা যাব বৰষানী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱাক, আৰু এই চিনেমাখনত দেখা পাব দুখন নতুন মুখ। এখন হ'ল বৰষানী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱা আৰু এগৰাকী হ'ল হেপী বিষয়া, অৰ্থাৎ বৰষানী বিষয়াৰ ফেমিলিৰ এগৰাকী যুৱতী। বন্ধু বান্ধৱীসকল, খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।